Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে মই সামসুমাই আজি আপোনালোকক অন্য এটা ব্লগলৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকক দেখুৱাবলৈ গৈ আছো জৰহাট মেডিকেল কলেজৰ ইউজি গাৰ্লছ হোষ্টেলৰ মোৰ ৰুমটো আহি ভিতৰলৈ সোমাই দেখিবলৈ পাইছে এইখন এখন সুইচ বোৰ্ড আৰু ইয়াতে এটা প্লাগ পইণ্ট আছে এটা ফেনৰ সুইচ আছে এটা লাইটৰ সুইচ আছে আৰু এটো প্লাগৰ সুইচ আৰু এনেকৈ মই এই ডখৰতে এটা বুক সেলফ ৰাখিছো য'ত পুৰণা কিতাপবোৰ সুমুৱাই ৰাখিছো আৰু কিছুমান লাগতিয়াল বস্তু আছে ওপৰত মোৰ কিচেনৰ কিছুমান সৰু সৰু বস্তু ৰাখি থৈছো যেনেকৈ কাপ প্লেট আৰু বটল তাৰ পিছত ইফালে মই এখন মিৰৰ লগাই থৈছো এখন সাবৰ কাৰণে যেহেতু ইমান দিন ইয়াতে আছিল আৰু সাবলৈ অলপ অসুবিধা হয় তাৰ পিছত এখন স্টাডি টেবল আছে এই স্টাডি টেবলখনত মই কিছুমান বস্তু ৰাখিছো যেনেকৈ এখিনি মোৰ ডেইলি ইউজ কৰা বস্তু হয় তাৰ পিছত মই ইটো তাজমহল আনিছিলো তাজমহলৰ পৰা আৰু এনেকৈ কিছুমান সৰু সৰু গিফট আছে আৰু ডেইলি ইউজ কৰা বস্তুখিনি আছে ফলে কুৰান শৰীফ আছে আৰু এটো ডান্সিং কেকটাস এটো যে দেখিছে এটো মোৰ যে হামজা আছে যে মেকুৰিটো তাৰ কাৰণে লোৱা হৈছিল এখন তাৰে ফনি হয় তাত ইউজ কৰো আৰু তেনেকৈ অলপ মেডিসিনস আছে আৰু ইফালে ডায়েৰী আছে আৰু লাইট এইবোৰ দেখিছে আপোনালোকে কি আছে আৰু তাৰ সাইডতে এখন টেবল লৈছো এই টেবলখনত অলপ এটো এক্সটেনশন বোৰ্ড আছে তাৰ পিছত এটো সাউন্ড বক্স আছে সৰু আৰু বটল আছে ফলে ফিল্টাৰ এটাও আছে ঘড়ীটো আছে আৰু এটো ড্ৰিম কেচাৰ মোৰ ফ্ৰেন্ড এজনীয়ে মোক গিফট কৰিছিল তাৰ পিছত ইফালে দেখিছে ইফালে মই প্লান্টস কেইটামান ৰাখিছো স্নেক প্লান্ট আৰু এটো হৈছে মনষ্টেৰা এই দুটাও হৈছে স্নেক প্লান্ট আৰু এই ঘৰত এয়া হামজাই খেলি আছে তো হামজা আৰু এয়া এটো হৈছে প্লাগ বোৰ্ড কিন্তু এটো বেয়া হৈ গৈছে আৰু ইফালে এটা ভাল হৈছে যোনটো মই ইউজ কৰি আছো তাৰ পিছত ইফালে এইখন ওয়াল যে দেখিছে এইখন ওয়াল ইফালে কালাৰটো দেখিছে এনেকুৱা হৈ আছে কাৰণ ইফালে দি মানে পানী লিক হয় পানী লিক হোৱাৰ কাৰণে এটো সাইডটোত মানে মানুহ থাকিব নোৱাৰে যাৰ কাৰণে মানে মোৰ এটো সিঙ্গেল ৰুম টাইপ হৈ গৈছে কিন্তু এটো একচুয়ালি ডাবল ৰুম হয় ইয়াতে ডাবল দুজনীকে থাকে কিন্তু যেহেতু পানী লিক হয় ইফালে দি বৰষুণ দিলে মানে পানী বৈ যায় সেইকাৰণে এটো সাইডে থাকিব নোৱাৰে তাৰ পিছত এখন খিৰিকী দেখিছে ইয়াতে পৰ্দা লগাই থোৱা আছে তাৰ পিছত এইখন ইফালে মোৰ বেডখন আছে ইয়াতে দেখিছে এয়া ডাঙৰ টেডি বিয়াৰ এটা যোনটো মই নিজে কিনিছিলো কাৰণ মোৰ টেডি বিয়াৰৰ বহুত শখ আছিল আৰু তাৰ পিছত এইটো এটা কাছ আৰু এনেকৈ টু পিলো আৰু ফলে আছে ওয়ালখন দেখিছে যে এটো পার্পল কালার মই নিজে কৰিছিলো কাৰণ ইফালে লেটেৰা হৈ আছিল অলপ কৰি দিয়াৰ কাৰণে ভাল লাগিছে আজি 2 বছৰ মান আগতে কৰা তাৰ পিছত ইফালে মই এখন চেয়াৰ ৰাখিছো এখন চেয়াৰত এয়া ইউজ নকৰা কাপোৰ কিছুমান জাপি থোৱা আছে এনেকে জাপি পেলাই ৰাখি থৈছো তাৰ পিছত এইটো এটা শেলফ আৰু ইয়াতে কিতাপবোৰ ৰাখি থৈছে এইটো অলপ লুজ হৈ আছে এইটো ৰাইজ হৈছে কিন্তু মই মানে ৰাখি থৈছো আৰু জেনটেন তাৰ পিছত এইটো এটা ব্যাগ যত লেডাৰ কাপোৰ ৰাখা হয় কিন্তু মোৰ মানে আসলতে সৰু হৈ যোৱা কাপোৰবোৰ ৰাখি থোৱা আছে তাৰ পিছত এইটো এটা আলমিৰা এটো আলমিৰা দেখিছে তাৰ ওপৰতে কিবা কিবি বস্তু আনা বক্সবোৰ ৰাখি থোৱা আছে আলমিৰা ভিতৰতনো আৰু কি দেখুৱাম অৱস্থা নাইকিয়া হৈ আছে এনেকে বস্তুবোৰ ৰাখি থোৱা আছে কাপোৰ কানি ৰাখি থোৱা আছে ভৰ্তি হৈ আছে এটো আৰু তাৰ পিছত ঘুৰি পেলাই এখন দৰ্জা যে দেখিছে ইয়াত অলপমান ইউটিলাইজ কৰিছো এইবোৰ ষ্টেথোস্কোপ টৰ্চ ঘড়ী আৰু এনেকে বেলসেল লুলমাই থোৱা আছে আৰু ওপৰটো এডাল এনেকে ৰছী বান্ধি দিছো বৰষুণ দিলে অলপ কাপোৰ সাপুৰ ইয়াতে মেলিব কাৰণে ভাল নালাগে এনেকে ৰছী বান্ধি থলে কিন্তু উপায় নাই হোস্টেল যেহেতু জায়গা কম ইয়াতে এনেকে বান্ধি থৈছো ওপৰত ফেন এখন আছে চলি আছে ইফালে এটা বাল্বৰ পইণ্ট আছিল কিন্তু এটো ইউজ কৰা নাই ইফালে এটা টিউব লাইট আছে ইফালে এটা টিউব লাইট আছে এইটো ইউজ কৰা নাই এটো এতিয়া জ্বলি আছে আৰু এনেকে মোৰ ৰুমটো ইমানখিনিয়ে এয়া অলপমান চাওক আৰু বিশেষ এটো মোৰ আছিল সেকেন্ড ইয়াৰৰ পৰা ফাইনেল ইয়াৰলৈ এটো ৰুমটো
আৰু আমাক হোষ্টেলৰ পৰা কি প্ৰভাইড কৰিছে এইখিনি ক'বলৈ গ'লে এই ষ্টাডি টেবুলখন হোষ্টেলৰ পৰাই দিয়া, তাৰপিছত এইখন ষ্টাডি টেবুলো হোষ্টেলৰ পৰাই দিয়া, তাৰপিছত বেডখনো হোষ্টেলৰ পৰা দিয়া, ইয়াত যোনখন মেট্ৰেছ পাৰি থৈছোঁ এইখনো হোষ্টেলৰ পৰা দিয়া, তাৰপিছত চেয়াৰখনো হোষ্টেলৰ পৰা দিয়া, আৰু এই আলমিৰাটো হোষ্টেলৰ পৰা দিয়া। মানে হোষ্টেল যদি কোনোবাই লয় তেনেহ'লে এই বস্তুকেইটা সকলোৱে পাব। এইখিনিয়ে বস্তু হোষ্টেলৰ পৰা দিয়া, আৰু বাকী যিমান যি হয় নিজৰ বস্তু হয়। আহোঁতেতো এটা বেগ লৈ আহিছিলোঁ তাত কাপোৰবোৰ, কিন্তু এতিয়া ইমানেই বস্তু হ'ল যোৱাৰ সময়ত যে এখন চাগে ট্ৰাক বুক কৰিব লাগিব ঠিক নাই, কিন্তু উপায় নাই, থাকোঁতেতো মানে বস্তু হৈয়ে যায় তেনেকৈ ইমানখিনিয়ে। আৰু এই আলমিৰাটো একচুৱেলি মানে এনেকুৱা চিলভাৰ কালাৰ টাইপেই আছিলে, কিন্তু কি হৈছিলে আমি ইয়াতে ৰং কৰি লৈছিলোঁ। আগতে মোৰ ফ্ৰেণ্ড এজনী আৰু মই তাইৰ আলমিৰাটোতো এনেকৈ ৰং কৰিছিলোঁ, আৰু মোৰ আলমিৰাটো এনেকৈ ৰং কৰি লৈছিলোঁ, তাৰ কাৰণে অলপ দেখিবলৈ ভাল লাগিছে। বাকী ইমানখিনিয়ে, হোষ্টেলত থাকিতো ভালেই লাগে। ইমানখিনিয়ে আজিলৈ, ইমানখিনিয়ে। বাই বাই, গুড নাইট।